Hey everyone, good morning. আজি আমি ওলাইছো কাজিৰঙালৈ যাবলৈ আৰু অৰ্কিড পাৰ্ক চাবলৈ। সো আজি ভাবিলো আপোনালোকৰ লগত অকণমান ভিডিঅ'বিলাক শ্বেয়াৰ কৰোঁ কি নাই আৰু বলক আমাৰ লগতে আপোনালোকো কাজিৰঙাৰ যিটো অৰ্কিড পাৰ্ক সেইখন চাই আহকগৈ আৰু ইয়াৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব বুলি। আৰু আজি জাৰ্ণিটোত আমাৰ লগত আছিলে মানে মোৰ হাজবেণ্ড আৰু মোৰ লগত আছিলে কেকা আৰু বৌ, যিহেতু আজি কেকাৰ বাৰ্থডে। চ' আমি ভাবিলোঁ অকণমান ওলাই যাওঁ আৰু গৈ এইফালে নাম ডাঙৰ শিলৰ সাঁকো পালোঁগৈ আৰু গৈ পেলাই যোৰহাটত ইমানেই ভোক লাগিলে নহয় অকণমান খাই ল'লোঁ। আৰু তাৰপাছত এইফালে আমি চাহ লৈ গৈছিলোঁ, বাটত ৰৈ চাহ খালোঁ আৰু ৰাস্তাবোৰ চাওকচোন ইমানেই ধুনীয়া নহয়। আৰু তেনেকৈ গৈ পালোঁগৈ আমি অৰ্কিড পাৰ্ক। এয়া হৈছে অৰ্কিড পাৰ্কৰ মেইন গেটখন আৰু তাৰ চাৰিওফালে চাওকচোন ইমানেই হেণ্ডমেড বস্তুবিলাক উলিয়াইছে নহয়। ঢেৰ দোকান আছে তাতে আৰু সকলো বস্তু হেণ্ডমেড আছে, চ' বহুত ভাল লাগিলে। আৰু এয়া হৈছে মেইন অৰ্কিডৰ যিটো ছেকশ্যন সেইটো। তাতে চাওকচোন ইমান ধুনীয়াকৈ অৰ্কিডবিলাক ফুলি আছিলে নহয়। আৰু আপোনালোকে জানেনে যে অৰ্কিডনো আপোনালোকে কেনেকৈ চিনি পাব পাৰিব? অৰ্কিড ফুলপাহৰ সদায় তাৰ পাঁচপাহ মানে একেই পাহি থাকে আৰু এপাহ ডিফাৰেণ্ট, মানে অকণমান জন্তু বা চৰাই আকাৰত এপাহ থাকে, মানে টোটেল ছপাহ থাকে আৰু তাৰে পাঁচপাহ একে থাকে আৰু এপাহ অকণমান টোটেলি বেলেগ থাকে। চ' তাৰ অকণমান ভিউ আপোনালোকক দেখুৱালোঁ। আৰু আজি যে ইমান বেছি ভিৰ আছিলে নহয়, তাতে আহিছিলে আপোনাৰ কেইখনমান স্কুলৰ ষ্টুডেণ্টছো আহিছিলে, লগতে আৰু টুৰিষ্টো বহুত আছিলে। চ' আৰু এইফালে চাওকচোন এয়া হৈছে কলচী উদ্ভিদ। আপোনালোকে যিসকলে চিনি নাপায় তেওঁলোকে এবাৰ চাবচোন, এয়াই হৈছে আমাৰ কলচী উদ্ভিদ। চ' তাৰপাছত গ'লোঁ আমি মিউজিয়ামৰ ভিতৰলৈ। তাতে বহুত ধৰণৰ বস্তু ইয়াতে ৰাখিছিলে আৰু এইবোৰ চাওকচোন বাঁহ বেতৰ বস্তুবোৰ যে ইমান ধুনীয়াকৈ তেওঁলোকে পলিচ কৰি মেলি থৈছে ন, আৰু খুব চাফ চিকুণকৈ ৰাখিছে। চ' সেইবোৰ দেখি খুব ভাল লাগিলে। আৰু এই চাওকচোন এতিয়া এটা বস্তু দেখাম দেই, এয়া হৈছে ৰেইনকোট মানে আগৰ দিনৰ মানুহে ৰেইনকোটৰ সলনি ব্যৱহাৰ কৰা, এয়াই হৈছে বৰষুণৰ পৰা বাচিবৰ কাৰণে তেওঁলোকে ব্যৱহাৰ কৰা সামগ্ৰী। আৰু এইফালে মাছ ধৰাৰ যতন আছে, তাৰ লগতে চিকাৰ কৰাৰ যতন আছে আৰু অন্যান্য ধৰণৰ বহুতো ধৰণৰ বস্তু আছে। তাৰে কিছুমান ভিউ আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিছোঁ ইয়াতে। সকলোবোৰতো দেখুৱাব নোৱাৰোঁ, যিমানটো পাৰোঁ। এয়া হৈছে যে কুঁহিয়া, মানে কুঁহিয়াৰ জুচ ওলোৱাই যে সেই কুঁহিয়া পেৰা মেচিন। আৰু এইবিলাক চাওকচোন ইমান ধুনীয়া ধুনীয়াকৈ বস্তুবোৰ ৰাখিছে ন, সঁচাকৈ বিৰাট চাফা কৰি ৰাখিছে। আৰু সেইটোৱে ভাল লাগে, কাৰণ মানুহে ধৰি লওক বহুতো নজনা বস্তু, নেদেখা বস্তু ইয়াতে দেখিবলৈ পায় আৰু বস্তুবোৰ মানে ইমানেই ধুনীয়াকৈ তেওঁলোকে ৰাখিছে। চ' ভাল লাগিলে, খুব ভাল লাগিলে চাই পেলাই। এইফালে এটা ঘৰ বনাই থৈছে, এটা চাংঘৰৰ মানে ইয়াতে মডেল বনাই থৈছে। এইফালে চাওকচোন কাঁহ পিতলৰ বস্তুবোৰ থৈছে ইয়াতে। তাৰ পৰা অকণমান আগলৈ গৈ পেলাই আমাৰ যিবোৰ বস্ত্ৰশিল্প আছে তাৰ কালেকশ্যনখিনি ৰাখিছে। এয়া চাওকচোন হাতেৰে ইমান ধুনীয়াকৈ ফুলবিলাক তুলি আছে নহয়। আৰু এইবিলাক চাওক সকলোবোৰ হেণ্ডমেড হয় আৰু তেওঁলোকে আচলতে ইয়াতে মানে বনাই পেলাই বিক্ৰীও কৰে আৰু লগতে ইয়াতে ধুনীয়া ধুনীয়া চানেকিবোৰ বনাই থৈ দিছে, লগতে পাট মুগাৰো থৈছে। কি লগাইছে? মেখেলা লগাইছে। লগাইছে নে চাদৰ লগাইছে? চাদৰ মেখেলা যোৰা। আৰু অকণমান ভিতৰলৈ সোমাই আহি দেখিলোঁ ইয়াতে আমাৰ যি মনুমেণ্টছবিলাক আছে তাৰে বহু সংখ্যক ফটো লগাই থৈছে। আৰু লগতে চাওকচোন আমাৰ অসমীয়া যিখিনি জুৱেলাৰী আছে তাৰো কিছুমান থৈছে। আৰু লগতে এয়া হৈছে আমাৰ পৌৰাণিক যিখিনি জুৱেলাৰী, মানে আগৰ দিনৰ বা আমাৰ ট্ৰাইবছবিলাকে যিখিনি জুৱেলাৰী পিন্ধে সেইখিনি। চ' তাৰ পৰা ওলাই আহি পেলাই আমি ভিতৰলৈ সোমাই আহিছোঁ। আৰু ইয়াতে আপোনাৰ বিভিন্ন ধৰণৰ গছ গছনিৰ লগতে প্ৰগ্ৰেমো হয়। আৰু এয়া চাওকচোন এটা আৰ্টিফিচিয়েল ঝৰ্ণা ইয়াতে বনাই থৈছে। আৰু গছবোৰ যে কি ধুনীয়া আকৃতি দি থৈছে নহয়, এইবিলাক চাওকচোন ৱেলকাম লিখি থৈছে, ইমান ধুনীয়াকৈ কাটিং কৰি বনাই থৈছে। আৰু তাৰ মাজতে হৈছে এইফালে ডান্স। আৰু এই ডান্সটো কোনে কোনে আপোনালোকে প্ৰেক্টিকেলি দেখি পাইছে এবাৰ জনাবচোন। ইমানেই ধুনীয়াকৈ কৰিছে নহয় সঁচাই। আৰু বিৰাট ৰিক্সিও হয়, কাৰণ কিয় এটা ষ্টেপ যদি মিছ হ'বলৈ হয় ডেফিনেটলি বাঁহৰ সেই সাজটোত সোমাই পেলাই ভৰিত দুখ পাব। তাৰ পাছত আমি আকৌ সোমাই গৈছোঁ এইফালে। আৰু তাতে বিভিন্ন ধৰণৰ ফুলো আছিলে আৰু তাতে নাৰ্চাৰী তেওঁলোকে মানে ব্যৱস্থা কৰিছে, য'ৰ পৰা কোনোবাই ইচ্ছা কৰিলে মানে ফুল কিনিবও পাৰে। আৰু সেইখিনি চাই মেলি আমি ওলাই আহিলোঁ অকণমান বাহিৰলৈ। আৰু তাতে চাওকচোন ইমান ধুনীয়াকৈ হেণ্ডমেড বস্তুবিলাক যে থৈছে নহয়, পাটিৰ বেগ, তাৰপাছত আপোনাৰ এইফালে চাওকচোন জন্তু বনাই থৈছে, টুপি বনাই থৈছে, খৰাহী, তাৰ লগতে বহুতো ধৰণৰ। আৰু তাৰ উপৰি তাতে আছিলে ফ্ৰুটছ, নানা ধৰণৰ ফ্ৰুটছ তেওঁলোকে কাটি থৈছিলে আৰু কাটি পেলাই সেইখিনি মানুহক খাবলৈ বুলি ব্যৱস্থা কৰি দিছিলে।
আৰু তাৰ পৰা আমি আহিলোঁ বৰগছ ৰিজৰ্টলৈ। তো তাতো অকণমান সময় আমি পাৰ কৰিলোঁ আৰু সেইখনো যে বিৰাট ধুনীয়াকৈ তাৰ মানে মেইন এণ্ট্ৰেঞ্চটোৱে ইমান ধুনীয়াকৈ সজাই থৈছে নহয়, তাকে ভাবিলোঁ আপোনালোককো অকণমান দেখাওঁ। আৰু তাৰ পৰা আমি উভতি আহিলোঁ ঘৰলৈ বুলি। আৰু এয়াই আছিলে আজি অৰ্কিড পাৰ্কত পাৰ কৰা আমাৰ দিনটো। চ' আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে বুলি, আৰু শেষৰলৈকে চোৱাৰ বাবেও ধন্যবাদ। আৰু লগতে শেষত কেইটামান ফটো এড কৰি দিছোঁ, আশা কৰিছোঁ আপোনালোকে সেইখিনিও ভাল পাব বুলি। আৰু যদি মোৰ ভিডিঅ'টো ভাল পালে তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। টিল দেন বাই বাই।